অসম পুলিচৰ এছআই পদৰ পৰীক্ষাৰ দিন ঘোষণা লগতে ঘোষণা কৰিছে কেণ্ডিডেট কেতিয়াৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। লগতে এই ভিডিঅ'ত জনাই দিয়া হ'ব পৰীক্ষাৰ সময়ত কি ডকুমেণ্টছ অৰ্থাৎ প্ৰমাণপত্ৰ লৈ যাব লাগিব। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাই লওক, নৱেম্বৰ মাহৰ 10 তাৰিখে নটিফিকেশ্যন আহিছে। ইয়াতে উল্লেখ কৰিছে সাব ইন্সপেক্টৰ ইউবি পদৰ পৰীক্ষা হ'ব নৱেম্বৰ মাহৰ 22 তাৰিখে পৰীক্ষা হ'ব। ৰিটন টেষ্ট অৰ্থাৎ লিখিত পৰীক্ষা হ'ব। লিখিত পৰীক্ষা হ'ব 2 ঘণ্টা, 12টাৰ পৰা 2টালৈ পৰীক্ষা হ'ব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব নৱেম্বৰ মাহৰ 16 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে, ইয়াতে চাই লওক ৰিটন টেষ্ট 22/11/2020 মানে নৱেম্বৰ মাহৰ 22 তাৰিখৰ পৰা পৰীক্ষা হ'ব, 22 তাৰিখত পৰীক্ষা হ'ব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াত উল্লেখ কৰিছে লিখিত পৰীক্ষা যেতিয়া দিব যাব কেণ্ডিডেট অৰিজিনেল এইবিলাক আইডেণ্টি প্ৰুফ লৈ যাব লাগিব। আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ আইডি অৰিজিনেল লৈ যাব লাগিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে এক্সাম চেণ্টাৰত কি লৈ যাব পাৰিব। ব্লেক বল পেন লৈ যাব পাৰিব, তাৰপিছত ইৰেজাৰ পেঞ্চিল এইবিলাক লৈ যাব পাৰিব। যদি আপুনি আসাম পুলিচৰ এছআই পদৰ এপ্লাই কৰিছিল তেতিয়াহ'লে পৰীক্ষা নৱেম্বৰ মাহৰ 22 তাৰিখে দিব পাৰিব। যদি আৰু কিবা নতুন আপডেট আহে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।